নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো এবাৰ পঞ্চায়ত নিৰ্বাচনত যদি আপুনি কাউন্সিলৰ খেলিব বিচাৰে আপুনি কেনেকৈ খেলিব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল মোক দুইজনে মোক ৰিকুৱেষ্ট কৰিছে যে মই পঞ্চায়ত নিৰ্বাচনত এবাৰ পাৰ্টিসিপেট কৰিম কাউন্সিলৰ পদত মই পাৰ্টিসিপেট কৰিম আৰু ইয়াৰ ওপৰত এটা ভিডিঅ' বনাব লাগে আৰু মোক অলপ সহায় কৰিব লাগে মই তেখেতসকলক সহায় কৰাৰ উপৰিও যিসকলে এবাৰ পঞ্চায়ত নিৰ্বাচনত কাউন্সিলৰ খেলিম বুলি ভাবিছে মই তেখেতসকলক এই ভিডিঅ'টোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছো মই কথাখিনি একেবাৰে সহজ আৰু সৰল ভাষাত কম ঘৰুৱা ভাষাত কম যাতে আপোনালোকে মোৰ কথাখিনি বুজি পায় যদি নিৰ্বাচন খেলিম বুলি ভাবিছে তেতিয়াহলে পিপিআৰ আজিৰ পৰাই কৰিব লাগিব কাৰণ সময় একেবাৰে মানে কম আছে হাতত আপুনি এতিয়াৰ পৰা যদি পিপিআৰ কৰে হয়তো এই কম সময়ৰ ভিতৰত আপুনি এক সুন্দৰ পৰিকল্পনা কৰিব পাৰিব আৰু আপোনাৰ মনৰ যিখিনি মানে আশা আছে সেইবোৰ কৰবাত পূৰ্ণতা পাব বুলি মোৰ দৃঢ় বিশ্বাস বন্ধুবৰ এবাৰ নতুন নিয়মাৱলীৰে এবাৰ নিৰ্বাচন হ'ব কাৰণ ওয়াৰ্ড মেম্বাৰ যিসকলে খেলিব তেখেতসকলক দলীয় টিকট দিয়া নহব নিজৰ আইডেন্টিটিৰে হয়তো ইলেকশন খেলিব লাগিব আৰু কিন্তু যিসকলে কাউন্সিলৰ খেলিম বুলি ভাবিছে জিলা পৰিষদ খেলিম বুলি ভাবিছে তেখেতসকলক ৰাজনৈতিক দলৰ টিকট প্ৰদান কৰা হ'ব এতিয়া আপুনি ইন্ডিপেন্ডেন্টলি খেলে ইয়া কোনোবা ৰাষ্ট্ৰীয় দলৰ পৰা খেলিব কোনোবা আঞ্চলিক দলৰ পৰা খেলিব মইতো নাজানো কিন্তু মই ধৰি ললো এবাৰ পঞ্চায়ত নিৰ্বাচনত আপুনি কাউন্সিলৰ খেলিব এতিয়া আহো যদি আপুনি খেলিম বুলি ভাবিছে কেইটামান মানে কথা আপুনি গুৰুত্ব সহকাৰে ল'ব প্ৰথমটো যে অভিজ্ঞ ৰাজনীতিবিদসকল যিসকল আছে আপোনালোকৰ যিসকলে কাউন্সিলৰ আগতে খেলিছে তেখেতসকলৰ লগত বহিব পৰামৰ্শ ল'ব যে কেনেকৈ পাৰ্টিসিপেট কৰিব লাগে এটা সুন্দৰ পৰামৰ্শ তেখেতসকলে আপোনাক দিব আৰু আপোনাৰ কথা বতৰা ভাল হ'ব লাগিব দেই প্ৰথমে শুনাৰ ধৈৰ্য থাকিব লাগিব আপুনি যেতিয়া ৰাইজৰ মাজত যাব তেতিয়া আপুনি কথাখিনি আপুনি বেছিকৈ শুনিব ৰিপ্লাইটো কমকে দিব কাৰণ এজন ৰাজনীতিবিদৰ প্ৰথম কথা হ'ল যে ধৈৰ্য থাকিব লাগিব যদি আপোনাৰ কথাৰ প্ৰতি যদি আপুনি খং কৰে তেতিয়াহলে আপুনি ইলেকশনত অৱতীৰ্ণ হ'ব নোৱাৰিব ৰাইজে আপোনাৰ কথা বতৰাবোৰ গ্ৰহণ নকৰিব দ্বিতীয়টো কথা হ'ল আপুনি স্পিচ দিব পাৰিব লাগিব আপুনি যদি ভাষণ দিব নোৱাৰে ৰাজনৈতিক সৰু সৰু সভাবোৰ যিবোৰ আপোনাৰ পঞ্চায়তৰ অন্তৰ্গত যিবোৰ গাঁও থাকিব সেই গাঁৱত যেতিয়া আপোনাৰ সভা সমিতি আহ্বান কৰা হ'ব আপুনি যেতিয়া সেই সভাবোৰত ভালকে সম্বোধনই কৰিব নোৱাৰে তেতিয়াহলে ৰাইজে ক'ব ই কথাই ক'ব নোৱাৰে ই কি কাউন্সিলৰ হ'ব আপোনাৰ প্ৰতি যাতে এনেকুৱা চিন্তাধাৰা মানে থাকিব নালাগে তাৰ কাৰণে মোৰ ভিডিঅ'বোৰ আপুনি চাব আৰু মই ৰিসেন্টলি এখন কিতাপ উলিয়াই আছো যে নিৰ্বাচনত পাৰ্টিসিপেট কৰিবৰ কাৰণে ভাষণ কেনেকৈ দিব কি কৰিব বা সভা সমিতিবোৰত কেনেকৈ কথা পাতিব লাগে এই গোটেইবোৰ কথাৰ ওপৰত মই এখন কিতাপ উলাই আছো আৰু আপোনালোকে মোৰ লগত যোগাযোগ কৰিব সেই কিতাপখনৰ বিষয়ে মই গোটেইখিনি আপোনালোকক সহযোগ কৰিবলৈ মই চেষ্টা কৰিম দ্বিতীয় কথাটো হ'ল আপোনাৰ সেই পঞ্চায়তৰ অন্তৰ্গত যদি আপুনি ৰাষ্ট্ৰীয় দলৰ পৰা পাৰ্টিসিপেট কৰে যোৱাবাৰ পঞ্চায়ত নিৰ্বাচনত আপোনাৰ সেই দলৰ পৰা যিটো দলৰ পৰা আপুনি পাৰ্টিসিপেট কৰিম বুলি ভাবিছে কাউন্সিলৰ কিমান ভোট পাইছে বা আপুনি যিটো দলত পাৰ্টিসিপেট কৰিব সেইটো দলৰ এই পঞ্চায়তৰ অন্তৰ্গত বিগত বিধানসভা আৰু লোকসভা নিৰ্বাচনত কিমান ভোট পাইছে এই গোটেই তথ্যবোৰ আপোনাৰ হাতত থাকিব লাগিব সেই পঞ্চায়তৰ অন্তৰ্গত মানে গোটেই গাঁৱৰ আপোনাৰ যি ভোটাৰ লিষ্ট আছে এই তথ্যবোৰ আপোনাৰ থাকিব লাগিব সেই পঞ্চায়তৰ অন্তৰ্গত কিমান টোটেল ভোটাৰ আছে এই কথাবোৰ আপুনি জানিব লাগিব কমিউনিটি ওয়াইজত কথাখিনি আপুনি জানিব লাগিব যে অসমীয়া ভোটাৰ কিমান আছে চাহ জনগোষ্ঠীৰ লোকৰ সংখ্যা কিমান আছে বেংগলী সম্প্ৰদায়ৰ কিমান আছে নেপালী সম্প্ৰদায়ৰ কিমান আছে বড়ো সম্প্ৰদায়ৰ কিমান আছে সংখ্যালঘু সম্প্ৰদায়ৰ কিমান আছে এই গোটেইখিনি হিন্দী ভাষী কিমান আছে এই তথ্যবোৰ আপুনি জানিব লাগিব আপুনি কমিউনিটি ওয়াইজ যদি উলাই লয় তেতিয়াহলে এই মানে এই লিষ্টখনে আপোনাক কৰবাত সহায় কৰিব দুই নম্বৰ কথা হ'ল মন্দিৰৰ মানে কিমান আছে মন্দিৰ আছে কিমান নামঘৰ কিমান আছে গিৰ্জা কিমান আছে বা এই গোটেই মছজিদ কিমান আছে এই গোটেই তথ্য আপুনি জানিব লাগিব এলপি স্কুলৰ সংখ্যা কিমান সাব সেন্টাৰ কিমান আছে বা হাই স্কুল এলপি স্কুল অঙ্গনবাড়ীৰ কৰ্মী আশা মানে যিসকল বাইদেউসকল আছে অঙ্গনবাড়ীৰ কৰ্মী সহায়িকা এই গোটেইবোৰ তথ্য আপোনাৰ হাতত মানে জানিব লাগিব যে কোনোবা ব্যক্তি যদি আপোনাক সোধে যে অভিজ্ঞ ৰাজনীতিবিদ বা আপোনাৰ কোনোবা আঞ্চলিক দলৰ পৰা পাৰ্টিসিপেট কৰিছে সেই শীৰ্ষ নেতৃবৃন্দই সুধিলে আপোনাক যে আপোনাক আমি এবাৰ টিকট দিব বিচাৰিছো কিন্তু আপুনি কওকচোন আপোনাৰ পঞ্চায়তত কিমান ভোটাৰ আছে মেল কিমান আছে ফিমেল কিমান আছে বা কোন কমিউনিটিৰ কিমান আছে এই গোটেইবোৰ তথ্য আপুনি যেতিয়া জানিব তেতিয়াহলে আপুনি এগৰাকী ভাল ৰাজনীতিবিদ হিচাপে তেখেতসকলে গণ্য কৰিব আৰু যদি আপোনাৰ লগত কথা বতৰা পাতি পেলাই তেখেতে ভাবে যে এই ৰেখাটো কথা বতৰাই পাতিব নোৱাৰে একো ভাষণ দিব নোৱাৰে একো নলেজ নাই এই মানুহজনক যদি আমি টিকট দিওঁ তেতিয়াহলে তেখেতে জিকিব পাৰিবনে এই প্ৰশ্নবোৰ আহি পৰিব সেইকাৰণে আপুনি অধ্যয়নমুখী হওক আপুনি তথ্যবোৰ জানিবলৈ চেষ্টা কৰক আপুনি গুগলত সাৰ্চ কৰক অন্যথা মই কিছুমান টিপছ দি দিম মোৰ লগত আপুনি যোগাযোগ কৰিব এই কথাবোৰত মই যিখিনি পাৰো আপোনাক সহায় কৰিবলৈ মই চেষ্টা কৰিম ৰাজনীতিবিদ যদি হ'ব বিচাৰিছে তেতিয়াহলে আপুনি সমাজ নীতি জানিব লাগিব সমাজৰ সকলো
ধৰ্ম ভাষা বৰ্ণ সকলো মানুহক যাতে আগুৱাই নিব পৰা আপোনাৰ এক মানসিকতা থাকিব লাগিব আপুনি কোনো জাতি জনগোষ্ঠীৰ টাৰ্গেট কৰি পেলাই কথা নকব কোনো ধৰ্মৰ এগেইনষ্টত কথা নকব এইবিলাক কথা যদি আপুনি কয় ভৱিষ্যতত কৰবাত আপুনি নিৰ্বাচনত পাৰ্টিচিপেট কৰিলে অমুক জাতি আপোনাক বেয়া পাব বা আজি কোনোবাই সেই কথাবোৰ উলিয়াব পাৰে যে তেখেতে বৰ কমিউনিয়েল কথাখিনি মানে সদায় এই কথাবোৰ আলোচনা কৰি থাকে এনেকুৱা ধৰণৰ কথাবোৰৰ পৰা আপুনি দূৰত থাকিব আৰু অভিজ্ঞ ৰাজনীতিবিদৰ পৰাটো পৰামৰ্শ ল'বই তাৰ উপৰিও সদায় আপুনি হাতত ডায়েৰী এখন মানে সদায় ব্যৱহাৰ কৰিব যতে যাব আপুনি ডায়েৰী আৰু য'ত গাঁৱত যি অনুষ্ঠানে আপোনাৰ মানে আপোনাক আমন্ত্ৰণ জনায় বা নজনা আপুনি যদি গম পায় কাৰোবাৰ ঘৰত বেমাৰ হৈছে খবৰ লওক আপুনি যাওক যাতে গাঁৱৰ মানুহখিনিয়ে আপোনাৰ পঞ্চায়তৰ অন্তৰ্গত মানুহখিনিয়ে যাতে অনুভৱ কৰে এই মানুহজন সামাজিক মানুহ আৰু এই মানুহজন বৰ ভাল মানুহ তেখেতে যিকোনো বিপদত মানুহ ওচৰত থিয় দিয়ে আপোনাৰ যেটো চিন্তাধাৰাবোৰ সেই সমাজত যাতে মানে সকলোৱে অনুভৱ কৰে যে এই মানুহজন বৰ সমাজৰ গ্ৰহণযোগ্য মানুহ এনেকুৱা ধৰণৰ কথাবোৰ যাতে আপুনি মানুহে আপোনাৰ বিষয়ে ভাবে আৰু বাকি কথাবোৰ যদি পঞ্চায়তত এনেকৈ আপুনি যদি কাউন্সিলৰ যদি পাৰ্টিসিপেট কৰে মই ভাবো বেছি এটা কষ্ট নহব আৰু এই তথ্যবোৰ আপুনি জানিব লাগিব পৰামৰ্শ লব আৰু আটাইতকৈ ডাঙৰ কথা আপুনি স্পিচ দিয়া শিকিব লাগিব কিন্তু যেহেতু মোৰ এই চেনেলটো মই স্পিচৰ ওপৰতে কাম কৰি আছো তাৰ মাজেৰে যিসকলে মোক যেটো সাবজেক্টৰ ওপৰত ৰিকুৱেষ্ট কৰে হেতুৰ ওপৰত মই ভিডিও বনাবলৈ চেষ্টা কৰো কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট কথা এটো মনত ৰাখিব যে নতুন প্ৰজন্মৰ ওচৰত যদি আপুনি যাব তেতিয়া হলে আপুনি কথাবোৰ ভাবি চিন্তি অলপ ক'ব আপুনি অধ্যয়ন কৰিব যিখিনি কথা হিয়তৰ মন দুৰ্বল কৰিব নালাগে কাৰণ চাওক ভাষণ প্ৰসংগত আপুনি অমুক দিম তমুক দিম কিবা কৰিম অমুক কৰিম এইবিলাক নতুন প্ৰজন্মই মানে গ্ৰহণ নকৰে পঢ়াশুনাৰ যেটো পলিটিক্স হেতু কৰিবলৈ চেষ্টা কৰিব যাতে সমাজখনক এক সুন্দৰ গাঁওখনক আদৰ্শ গাঁও কেনেকৈ কৰিব পাৰি নতুন চিন্তাধাৰা আপোনাৰ মাজত কি আছে সেইবিলাক আপুনি প্ৰকাশ কৰক তেতিয়া হলে ৰাইজে গ্ৰহণ কৰিব নতুন প্ৰজন্মই আপোনাক গ্ৰহণ কৰিব অৱশেষত এটাই কথা স্পিচ দিবলৈ শিকিব যদি আপুনি ভাষণ দিব নোৱাৰে তেতিয়া হলে কিন্তু আপুনি ৰাজনীতিৰ জীৱনত আগুৱাই যাব নোৱাৰিব একাৰণে ভাষণ দিবলৈ চেষ্টা কৰিব মোৰ ভিডিওবোৰ চাব আৰু মই আপোনাক যিখিনি পাৰো আপোনাক সহায় কৰিবলৈ মোৰ লগত যোগাযোগ কৰিব আশা কৰো আজিৰ এই ভিডিওটো আপোনালোকক কিছু পৰিমাণে হলেও সহায় কৰিব ধন্যবাদ